ৰকিবুল হুছেইন আমাৰ সাংসদ আমাৰ নেতা ওপৰত যিটো দিন দুপৰত কোলা কাপোৰে মাৰি কাপোৰ মাৰি আনি যিটো কালি আক্ৰমণ কৰিলে আমি এইটো আজি যোৰহাট জিলা কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছো। আজি যে সাংসদৰ গাতে এনেকুৱা কৰিলে পুলিচ চিকিউৰিটি থকা স্বত্বেও তেখেতক আহি মানুহে আক্ৰমণ কৰিছে আৰু আজিলৈকে কিন্তু চৰকাৰে এজনকো এতিয়ালৈকে আপোনালোকে প্ৰায়ত্ব কৰিব পৰা নাই। আমি তাকে তীব্ৰ গৰিহণা দিছো। এতিয়া আমি এতিয়া অসমৰ ৰাজ্যপাললৈ আমি মেম'ৰেণ্ডাম দিবলৈ আহিছো আয়ুক্তৰ যোগেদি। আমি বিচাৰিছো আমি আৰু উচিত তদন্ত বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী নিজেই গৃহমন্ত্ৰী দায়িত্বত আছে, তেওঁ আজিলৈকে আমি তেখেতকে ইয়াৰ ফেইলাৰ বুলি ভাবো। গতিকে আমি তীব্ৰ গৰিহণা দিছো আৰু এতিয়া মেম'ৰেণ্ডাম দিবলৈ আহিছো। গণতন্ত্ৰ জীয়াই তুলিব হলে বিৰোধীৰ সুৰক্ষা, বিৰোধী হওক সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব এখন চৰকাৰে। যোৱাকালি যিটো আক্ৰমণ হৈছে আমি ভাবো যে চৰকাৰৰ পক্ষত পৃষ্ঠপোষকতাত এই আক্ৰমণ চলিছে আৰু সাংসদ মহোদয়ৰ পৰা আক্ৰমণ কৰি প্ৰকাণ্ডে 2026 চনত বিৰোধীক ভয় খোৱাৰ এক ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰ আমি উফৰাই তুলিম আৰু মুখ্যমন্ত্ৰী মহোদয় সকীয়াই দিছো। আগন্তুক সময়ত যদি বিৰোধীৰ ওপৰত এনে আক্ৰমণ চলে আমি গণতান্ত্ৰিক উপায়ে সৰ্বোচ্চ পৰ্যায়ত তীব্ৰ প্ৰতিবাদ কৰিম। আমাৰ ৰকিবুল হুছেইন আমাৰ সাংসদ আমাৰ নেতা ওপৰত যিটো দিন দুপৰত কোলা কাপোৰে মাৰি কাপোৰ মাৰি আনি যিটো কালি আক্ৰমণ কৰিলে আমি এইটো আজি যোৰহাট জিলা কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছো। আজি যে সাংসদৰ গাতে এনেকুৱা কৰিলে পুলিচ চিকিউৰিটি থকা স্বত্বেও তেখেতক আহি মানুহে আক্ৰমণ কৰিছে আৰু আজিলৈকে কিন্তু চৰকাৰে এজনকো এতিয়ালৈকে আপোনালোকে প্ৰায়ত্ব কৰিব পৰা নাই। আমি তাকে তীব্ৰ গৰিহণা দিছো। এতিয়া আমি এতিয়া অসমৰ ৰাজ্যপাললৈ আমি মেম'ৰেণ্ডাম দিবলৈ আহিছো আয়ুক্তৰ যোগেদি। আমি বিচাৰিছো আমি আৰু উচিত তদন্ত বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী নিজেই গৃহমন্ত্ৰী দায়িত্বত আছে, তেওঁ আজিলৈকে আমি তেখেতকে ইয়াৰ ফেইলাৰ বুলি ভাবো। গতিকে আমি তীব্ৰ গৰিহণা দিছো আৰু এতিয়া মেম'ৰেণ্ডাম দিবলৈ আহিছো। গণতন্ত্ৰ জীয়াই তুলিব হলে বিৰোধীৰ সুৰক্ষা, বিৰোধী হওক সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব এখন চৰকাৰে। যোৱাকালি যিটো আক্ৰমণ হৈছে আমি ভাবো যে চৰকাৰৰ পক্ষত পৃষ্ঠপোষকতাত এই আক্ৰমণ চলিছে আৰু সাংসদ মহোদয়ৰ পৰা আক্ৰমণ কৰি প্ৰকাণ্ডে 2026 চনত বিৰোধীক ভয় খোৱাৰ এক ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰ আমি উফৰাই তুলিম আৰু মুখ্যমন্ত্ৰী মহোদয় সকীয়াই দিছো। আগন্তুক সময়ত যদি বিৰোধীৰ ওপৰত এনে আক্ৰমণ চলে আমি গণতান্ত্ৰিক উপায়ে সৰ্বোচ্চ পৰ্যায়ত তীব্ৰ প্ৰতিবাদ কৰিম।